গৰৈমাৰীৰ ভাৱৰীয়াৰ ভিটাগাঁও পঞ্চায়তৰ ৭ নং ঘোঁৰামৰা গাঁও ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী কাৰ্যালয় উদ্বোধন। সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনী বতাহ। অহা ৭ মেত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল ও নিৰ্দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ ক্ৰমাৎ তুংগত হৈ উঠা পৰিলক্ষিত হৈছে। ইয়াৰ সমান্তৰালকৈ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ ১২ নং ভাৱৰীয়াৰ ভিটাগাঁও পঞ্চায়তৰ এলেকাধীন ৭ নং ঘোঁৰামৰা গাঁও ৱাৰ্ডৰ সদস্য পদৰ নিৰ্দলীয় প্ৰাৰ্থী চিৰাজুল হক যোৱাকালি নিশা বৰষুণৰ মাজতেই নিৰ্বাচনী ৰণডংকা বজাই মুকলি কৰে নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়। উল্লেখ্য, চৌতাৰা বজাৰলৈ যোৱা ঘোঁৰামৰা মছজিদৰ ওচৰত নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ঘোঁৰামৰা গাঁৱৰ বয়োজ্যেষ্ঠ সমাজকৰ্মী ছাবেদ আলী আহমেদে। এই নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত ঘোঁৰামৰা গাঁও ৱাৰ্ডৰ ভালেসংখ্যক ভোটাৰ ৰাইজ উপস্থিত থাকে। কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা ৰাইজক চিৰাজুল হকে কলহৰ ছবিত ভোট প্ৰদান কৰি ৰাইজৰ লগত থাকি ৰাইজৰ হৈ মাত মতাৰ সুযোগ প্ৰদান কৰাৰ আহ্বান জনায়। আগন্তুক দিনত আজি আমি নিশ্চয় আনন্দিত হৈছো যে এই বৰষুণৰ মাজতো ৰাইজে ওলাই আহি মোৰ লগত যেনেকুৱা সঁহাৰি দিছে। আগন্তুক দিনত যে ৰাইজৰ হৈ এটাই অনুৰোধ মই হাত জোৰে অনুৰোধ কৰিছো ৰাইজক, আগন্তুক ৭ তাৰিখত কলহৰ ছবিত ভোট দি বিপুল ভোটত যাতে মোক জয়যুক্ত কৰে আৰু মোৰ গাৰ্জেনসকলক যিকোনো সন্মানীয় ভোটাৰসকলক মই এটাই অনুৰোধ ৰাখিম, মোৰ কিবা কাৰণত যদি ভুল থাকে তেতিয়াহ'লে সেই ভুলবিলাক আপোনালোকে মোক দেখাই দিব, দিশা পৰামৰ্শ দি যাতে মই আগন্তুক দিনত আগুৱাই যাব পাৰোঁ। আপোনালোকৰ দিশা পৰামৰ্শ লৈ যাতে মই আগুৱাই যাব পাৰোঁ। মই ক'ব লাগিব যে ১২ নং ভাৱৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত ৭ নং ঘোঁৰামৰা গাঁও ৱাৰ্ড সদস্যৰ ৰাইজৰ মনোনীত প্ৰাৰ্থী হিচাপে মই আচলতে আপোনালোকে জানেই যে মই ৰাইজৰ লগত থাকি বহুত ভাল পাওঁ বা ৰাইজৰ হৈ কাম কৰি মই বহুত ভাল পাওঁ। এই ৰাইজৰ হৈ যেতিয়া আমি কাম কৰিব ওলাই আহিম যে কিবা এটা প্লেটফৰ্ম আমাৰ লাগে ৰাজনীতি হিচাপত, যদি আমি ৰাইজে যদি আমাক নিৰ্বাচিত কৰে তেতিয়াহ'লে আমি ৰাইজৰ প্ৰতিনিধি হৈ আমি তেতিয়াহে প্ৰত্যেকটা কামৰ ক্ষেত্ৰত আমি আগভাগ ল'ব পাৰোঁ। যদি কিবা কাৰণত যদি কাম এটা কৰিব যাওঁ, যদি ৰাইজৰ প্ৰতিনিধি আমি নহওঁ তেতিয়াহ'লে কিছুমান কামৰ ক্ষেত্ৰত আমাৰ অসুবিধা হয়। কিন্তু মোৰ ইচ্ছা যে মই সদায় ৰাইজৰ লগত থাকিম, ৰাইজৰ হৈ মাত মাতিম, ৰাইজৰ হৈ কাম কৰি যাম।